हेलो ভিউৱাৰ্ছ আজি মই লৈ আহিছো আপোনালোকৰ মাজলৈ ডাক কাৰী তেনলে আহকচোন কেনেকৈ বনাইছনো চাও প্ৰথমতে মই লৈছো এয়া মানে হাঁহখিনি ভালকে ধুই পেলাই মই এটা বলত এনেকৈ ৰাখিছো তাৰপিছত পিয়াজ কাটি পেলাও থৈ দিছো 4টা মান পিয়াজ কাটি পেলাই থৈছো এইখিনি ৰহুনৰ মানে আদা ৰহুন দুটা মই একেলগে পিচি থৈ দিছো তাৰপিছত শুকান মানে মছলা গুৰি হৈছে এয়া জিৰা পাউডাৰ গৰম মছলা নিমখ হালধি আৰু জলকীয়াৰ গুৰি এতিয়া আটাইখিনি মই ধুনিয়াকৈ লৈ লৈছো যাতে মই বনাম ফাৰ্ষ্টতে মই তেল বহাই দিলো 2 টেবুলস্পুন মই তেল দিলো ইয়াত মই এতিয়া যিখিনি শুকান গোটা মছলা আছিল গৰম মছলা সেইখিনি মই ঢালি দিলো এতিয়া এইখিনি মই তেলতে ভাজিম গৰম মছলাখিনিৰ গোন্ধ যেতিয়ালৈকে আহিব আৰু তেতিয়া মই মানে ইয়াতে পিয়াজখিনি ঢালি দিম মই তেজপাতো ঢালি দিলো এতিয়া ইয়াত মই পিয়াজখিনি দি দিম পিয়াজখিনি মানে ভাজি থাকিম যেতিয়ালৈকে পিয়াজখিনি ৰঙচুৱা নহয় এতিয়া মই পিয়াজতে মই নিমখকণ ঢালি দিম নিমখ মই 1 টিস্পুন দিছো এতিয়া ভালদৰে লাৰি থাকিম যাতে পিয়াজটো তলত লাগি না যায় আৰু কেৰাহীটোত মানে লাগি না যায় ভালদৰে লাৰি থাকিম এতিয়া মছলাবিলাক গোটেইবিলাক মছলা মই লাহে লাহে ইয়াত এড কৰিম এতিয়া ফাৰ্ষ্টতে মই নিমখটো দিলো এতিয়া হালধি দিও মই ইয়াৰ পিছত এতিয়া মই মানে জলকীয়া গুৰি দিছো মানে সোৱাদ অনুযায়ী কোনোবা যদি কম জ্বলা হয় তেনলে কম জ্বলা দিলে হ'ল আৰু এতিয়া মই ইয়াতে একেলগে আদা ৰহুনৰ পেষ্টখিনিও দি দিম এইখিনি মই গোটা জিৰা মছলা দিছো এটো মই হোমমেড হয় ঘৰতে মই নিজে বনোৱা মছলা হয় আপোনালোকে ৰেডিমেড মছলাও দি দিব পাৰে এতিয়া আটাইখিনি মছলা মই এনেকৈ ভুনিম আৰু এতিয়া মছলাখিনি ভালদৰে গোটেইখিনি মিক্স হ'বৰ কাৰণে মই অকণমান ইয়াত পানী ছটিয়াই দিছো যাতে গোটেইখিনি মছলা ভালদৰে মিহলি হৈ যায় এতিয়া মই ইয়াত অলপ অলপকৈ হাঁহৰ মাংসখিনি মই দি দিম ঢালি পেলাই গোটেইখিনি মই ধুই মানে হাঁহৰ মাংসখিনি ধুই পেলাই মই ৰেডি কৰি ৰাখিছিলো এতিয়া ইয়াত ঢালি দি দিম মই এটা হাঁহ লৈছো আপোনালোকে যিমানখিনি মানে ইনগ্ৰেডিয়েন্ট মানে দিয়া গৈছে আৰু সেইখিনি আপুনি যদি হাঁহ বেছি হয় তেনেহলে আপোনালোকে মছলাৰ পৰিমাণটো অলপ বেছিকৈ দিব পাৰিব মই মছলাখিনি কিমান কিনি দিছো কেপচনত মই ৰাখি থৈ দিম এতিয়া এইখিনি ভালদৰে লাৰিব এতিয়া অকণমান ভাজাৰ পিছত এনেকুৱা হৈছে এনেকৈ ভাজি থাকিব লাগিব লগত দুটামান মই শুকান জলকীয়া ছটিয়াই দিলো গৰম মছলাটো দিছোৱে মই গোটা গৰম মছলা কিন্তু অকণমান গুড়া গৰম মছলাও দিও সানৰাইজৰ গৰম মছলা দিছো এটোৰ সোৱাদটো বহুত ধুনিয়া হয় স্মেলটো বহুত ধুনিয়া মানে ফ্ৰেগ্ৰেন্সটো আৰু সো আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰে মই বহুত ভাল পাওঁ আপোনালোকেও চাব পাৰে এটো ইউজ কৰি পেলাই এইখিনি গৰম মছলাখিনি কিন্তু লাষ্টতহে দিব এতিয়া অকণমান পানী ছটিয়াই দিছো দি পেলাই ঢাকনটো মাৰি দিম মই ডাক কাৰী মোৰ ৰেডি হৈ গ'ল এতিয়া আপোনালোকে এনেকৈ বনাব মোৰ ভিডিওটো চাই কেনেকুৱা পালে মোক কমেন্টত জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ